নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। বিহুৰ বতৰ চলি আছে, সকলোকে পুনৰবাৰ বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু তাৰ সমান্তৰালভাৱে ইলেকশ্যনৰ বতৰ, ইলেকশ্যনৰ প্ৰথম পৰ্যায়লৈ মাত্ৰ এটা দিন বাকী। আজি হৈছে 17 তাৰিখৰ সন্ধিয়া। এতিয়া ভিডিঅ'টো বনাই আছোঁ। ইতিমধ্যে সকলোবোৰ ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰচাৰসমূহ চাগে সামৰিছে, আৰু কিনো প্ৰচাৰ কৰিলে নকৰিলে নাজানো। তাৰ ৰিজাল্ট আমি এমাহৰ পিছতে আমি পাই যাম। কিন্তু তাৰ আগে কেইটামান কথা ইয়াতে মই ক'বলৈ ওলাইছোঁ, যিখিনি কথাই আপোনালোকক কিছু সহায় কৰিব বুলি ইলেকশ্যনৰ দিনা ভাবিছোঁ। আৰু কাক ভোট দিব, কিয় ভোট দিব, কেনেকৈ ভোট দিব, ভোটৰ ৰুমত গৈ আপুনি কি কৰিব, সেই সম্পূৰ্ণ কথাখিনি জনাবলৈ এই ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব, আৰু যদি মোৰ চেনেলটো নতুনকৈ আহিছে এবাৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। আৰু বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু কেনেধৰণে নিৰ্বাচনৰ বা ইলেকশ্যনৰ ৰুমত আপুনি সোমাই ভোট দিবলৈ কি কৰিব, গোটেই কথাখিনি আপোনালোকক জনাই আছোঁ। বলক। আমি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষখন হৈছে এখন গণতান্ত্ৰিক দেশ, আৰু গণতান্ত্ৰিক দেশত নিজৰ পচন্দৰ নেতাজন বা নিজৰ পচন্দৰ দলটোক আমি জিকাই অনাৰ যিটো অধিকাৰ, সেই অধিকাৰ সঁচাকৈ অতুলনীয়। কাৰণ আমাৰ নিজৰ পচন্দৰ নেতাজন, মই যাক ভাল পাওঁ, মই যাক আশা কৰোঁ যে এইজন মানুহে আমাৰ কাৰণে কাম কৰিব পাৰে, ৰাইজৰ কাৰণে কাম কৰিব পাৰে, সেইজন নেতাক আমি নিজে প্ৰত্যক্ষভাৱে ভোটদান কৰি আমি শাসনলৈ আনিব পাৰোঁ। কিন্তু জানেই যে আজিকালি যি কোৱা হয়, ৰক্ষক সেই ভক্ষক, বা লংকালৈ গ'লে ৰাৱণ হ'বই সকলো। গতিকে তেনেধৰণৰ কথাবিলাক আছে বাৰু। যি কি নহওক সেয়া কথা আজি নাপাতোঁ। প্ৰথম কথাটো হ'ল যে আপুনি ভোট কেনেকৈ দিব। আপোনাৰ ভোট দিয়াৰ অধিকাৰটো প্ৰথম কথাটো হ'ল যে আপোনাৰ 18 বছৰ হ'ব লাগিব। 18 বছৰ হোৱাৰ লগে লগে আপুনি যি এপ্লাই কৰিব লাগিব, এপ্লাই কৰাৰ লগে লগে আপোনাৰ নিজৰ ভোটৰ লিষ্টত, নিজৰ গাঁওখনত, নিজৰ মা দেউতাৰ পিছফালে বা পৰিয়ালৰ পিছফালে আপোনাৰ প্ৰথমে নিজৰ নামটো আহি যাব। আৰু তাৰপিছতে আজিকালি ভোটাৰ কাৰ্ড পোৱা যায়। মোৰো বাৰু ভোটাৰ কাৰ্ড আছে, যদিও ভোটাৰ কাৰ্ডত মোৰ নামটো সম্পূৰ্ণ এড্ৰেছ সম্পূৰ্ণ ভুল, গতিকে মোৰ পৰাপক্ষত মোৰ ভোটাৰ ID নাই বুলিয়ে কওঁ। সেইটো এটা বেলেগ কথা, টাইপ কৰাজনে ভুল কৰিলে। ভোট কেনেকৈ দিব, আপুনি যেতিয়া নিজৰ নামটো আহিব 18 বছৰ হোৱাৰ পিছত, আপোনাৰ ভোট দিবলৈ যেতিয়া আপোনাৰ এটা ক্ৰমিক নং সহ আপুনি নিজৰ নামটো পাব, তেতিয়া আপুনি ভোট দিবলৈ যাব। আৰু ভোট দিবলৈ যাওঁতে সেই যে ভোটাৰ ID খন, বা নহ'লেও যিকোনো এখন অনুমতিপ্ৰাপ্ত চৰকাৰী, ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে এখন প্ৰমাণপত্ৰ, যিখন হওক ড্ৰাইভিং লাইচেন্সেই হওক, পান কাৰ্ডেই হওক, আধাৰ কাৰ্ডেই হয়, আপুনি লৈ যাব লাগিব। তাত নিজৰ ক্ৰমিক নংটো দি আপোনাৰ যেতিয়া নামটো আৰু কাৰ্ডখনৰ লগত আপোনাৰ নামটো মেটচিং হ'ব, ফটোখন মেটচিং হ'ব, তেতিয়া আপুনি সমান্তৰালভাৱে আগলৈ গৈ থাকিব পাৰিব। তেনেধৰণে আপুনি যেতিয়া আপুনি নিজৰ নামটো তাত এণ্ট্ৰি কৰাৰ লগে লগে আপোনাক তেওঁলোকে গম পাব। তাত টিক চিং মৰাৰ লগে লগে আপুনি নিজৰ ভোটাধিকাৰটো সাব্যস্ত কৰিলে বুলি অলৰেডি তেওঁলোকে গম পাব, আৰু তেনেধৰণে আপোনাৰ আঙুলিত এটা চিন দিব। যিহেতু আপোনালোকে জানেই যে নিজৰ এই আঙুলিটোত এটা চিন দিয়া হয়, যোনটো আঙুলিতে হওক বাৰু, চিন এটা দিয়া হয়। আৰু সেই চিনটো লৈ আপুনি আগলৈ আগবাঢ়ি থাকিব লাগিব। আৰু তাতে আপোনাৰ যোনটো আমাৰ ভোটিং মেচিনটো থাকে, আজিকালি ভোটিং মেচিন, আগতে বেলট পেপাৰ আছিলে। যোৱা বছৰ আচলতে পঞ্চায়ত নিৰ্বাচনত বেলট পেপাৰত আমি ভোট দিছোঁ, কিন্তু MP ইলেকশ্যন হওক বা MLA ইলেকশ্যন হওক, এই ইলেকশ্যনবিলাকত মেচিন থাকে। আৰু মেচিনত আপুনি আগলৈ যেতিয়া এটা বিপ শব্দ হ'ব, বিপ শব্দটো হোৱাৰ লগে লগে আপুনি নিজৰ ভোটদানটো কৰিব পাৰিব। তাত আপোনাৰ পচন্দৰ প্ৰাৰ্থীজন, নিজৰ দলটো চিম্বলটোৰ সৈতে প্ৰাৰ্থীজনৰ নাম ধুনীয়াকৈ তাত লিখা থাকিব, 1, 2 কেনেকৈ ক্ৰমিক নংসহ। ধৰি লওক আপুনি BJPত ভোট দিব যদি বিচাৰে, প্ৰথমতে BJPত থাকিব, বা ছেকেণ্ডত BJP থাকিব, বা থাৰ্ডত BJP থাকিব পাৰে, যিয়ে নাথাকক। তেনেধৰণে চিৰিয়েলি সজাই থোৱা থাকে। BJP, আমাৰ তেজপুৰ সমষ্টিৰ কথা কৈছোঁ, শোণিতপুৰ সমষ্টিৰ কথা কৈছোঁ, ইয়াতে আপোনাৰ মূলতঃ BJP, কংগ্ৰেছ, আম আদমি পাৰ্টি আৰু অন্যান্য 2-এজনো উঠিছে। তেনেধৰণে লিষ্টত নামবোৰ সজাই থোৱা থাকিব। আপোনাৰ নিজৰ পচন্দৰ প্ৰাৰ্থীজন য'ত থাকে, তাৰ কাষতে যিটো আপোনাৰ নীলা ৰঙৰ ছুইচ থাকে, সেই ছুইচটো আপুনি দবাই দিয়া লগতে আপোনাৰ এটা শব্দ আকৌ হ'ব, বিপ শব্দ হ'ব। সেই বিপ শব্দটো হোৱাৰ লগে লগে আপোনাৰ নিজৰ ভোটাধিকাৰটো সাব্যস্ত হৈ গ'ল। আৰু তাতে এটা VPAT বুলি আজিকালি ছিষ্টেম থাকে। সেই VPATত আপুনি গম পাব আপুনি কাক ভোট দিছে। সেই ভোট দিয়া প্ৰাৰ্থীজনৰ আপুনি সঁচাকৈ সেই প্ৰাৰ্থীজনৰ তাত পৰিছে নে নাই, সেই কথাটো আপোনালোকে নিজে চাব পাৰিব। তাত ধুনীয়াকৈ ওলাই আহে এখন মেচিন এটা থাকে, মই দেখাই দিম বাৰু স্ক্ৰীণত। সেই মেচিনটোত আপোনালোকে নিজৰ প্ৰাৰ্থীজনত ভোট দিয়াটো সঁচাকৈ শুদ্ধ হৈছে নে নাই চাব পাৰে। আৰু ভোট দিয়াটো অত্যন্ত জৰুৰী, কাৰণ
ভাৰতবৰ্ষত ভোট দিয়াটো এটা মৌলিক অধিকাৰ হিচাপে গণ্য কৰা হয় আৰু যদি আপুনি কিবা কাৰণে আপোনাৰ ভোটাৰ লিষ্টত নাম আহিছে আপুনি ভোট দিবলৈ যোৱা নাই তেনেহ'লে চৰকাৰে আপোনাক এই বস্তুটো দিয়া নাই এই বস্তুটো হ'ব লাগিছিল এই বস্তুটো পাব লাগিছিল এই বস্তুটো চৰকাৰে কৰা নাই এই কথাখিনি কোৱাৰ আপোনাৰ কিন্তু অধিকাৰ একেবাৰেই নাই কাৰণ আপুনি ভোট দিয়াই নাই আপোনাৰ নিজৰ অধিকাৰটো যোনটো মৌলিক অধিকাৰ আপুনি সাব্যস্ত কৰাই নাই আপুনি ভোট দিয়া প্ৰাৰ্থীজন হয়তো জিতিবও পাৰে বা হাৰিবও পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু যিহেতু আপুনি ভোট দিয়া নাই গতিকে আপোনাৰ গণতান্ত্ৰিক দেশ এখনত কথা কোৱাৰ অধিকাৰো নাই সেই কথাটো ক'ব বিচাৰিছোঁ যে আপুনি নিজৰ ভোটটো কোনো কাৰণে মিছ নকৰিব আপুনি যাকেই নিদিয়ে ভোট সেইটো আপোনাৰ সম্পূৰ্ণ নিজৰ বিবেকৰ কথা কাক ভোট দিছোঁ কিন্তু ভোট নিদিয়াকৈ নাথাকিব আৰু এনেকুৱা এটা ছিষ্টেমো আজিকালি পোৱা যায় যিটো নটা বুলি কোৱা হয় নটা মানে কি আপোনালোকক কৈ দিছোঁ যে যদি আপুনি দেখিছে এই প্ৰাৰ্থীজন আপোনাৰ পচন্দৰ নহয় ক্ৰমান্বয়ে আপোনাৰ 4জন প্ৰাৰ্থী আছে 4জন প্ৰাৰ্থী আপোনাৰ পচন্দৰ নহয় এজন প্ৰাৰ্থীও আপুনি পচন্দৰ পোৱা নাই গতিকে আপুনি ভাবিছে যে এই প্ৰাৰ্থীকেইজন জিতিলে কিবা কাৰণে কাম নকৰিবও পাৰে বা দুৰ্নীতি কৰিব পাৰে নিজৰ পকেটলৈ পইচা সোমোৱাব পাৰে তেনেস্থলত এটা সুইচ আছে যিটো নটা বুলি কোৱা হয় আপুনি যে ভোট দিছে সেই ভোট দিয়াটো আপোনাৰ সাব্যস্ত হ'ব আপুনি ভোট দিছে বুলি গম পাব কিন্তু আপুনি এজনো প্ৰাৰ্থী যে পছন্দ কৰা নাই সেই বস্তুটোত ক্লিক কৰাৰ লগে টিপাৰ লগে লগে আপোনাৰ গম পাব যে আপুনি পছন্দ এজনো প্ৰাৰ্থী নহ'ল গতিকে আপুনি ভোট দিছে কিন্তু কোনো এজন প্ৰাৰ্থীক দিয়া নাই আপুনি নিজৰ ভোটাধিকাৰটোহে সাব্যস্ত কৰিছে গতিকে সেইটো ছিষ্টেম আছে আপুনি চাব যাব যে যদি পছন্দ নহয় কাকো তেনেহ'লে আপুনি ভোট কেনচেল নকৰিব আপুনি নটাত ভোটটো মাৰি থৈ আহিব সেইখিনি এটা ভাল ইনফৰমেশ্যন আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ এই ভিডিঅ'টোৰ দ্বাৰা গতিকে ভোট দিয়াটো অত্যন্ত জৰুৰী ভোট নিদিয়াকৈ কোনো দিন নাথাকিব কাৰণ মই আগতেই কৈছোঁ যে ভোট যদি আপুনি নিদিয়ে চৰকাৰে আপোনাক অমুকটো দিয়া নাই তমুকটো দিয়া নাই কোৱাৰ আপোনাৰ কোনো ধৰণৰ আপোনাৰ অধিকাৰেই নাই আৰু কথা হ'ল আপুনি কাক ভোট দিব এতিয়া আহক কাক ভোট দিব কাক ভোট দিয়াটো এটা ডাঙৰ প্ৰশ্ন আজিকালি মানুহবোৰে কি কৰে আমাৰ সমাজত বিশেষকৈ আপুনি ভোট দিওঁতে ভাবি নাচায় মই কাক ভোট দিছোঁ তাৰপিছত আপোনালোকে কৈ থাকে যে অমুকটো পাব লাগিছিলে তমুকটো পাব লাগিছিলে অমুকটো নাপালোঁ তমুকটো নাপালোঁ কিন্তু আপুনি ভোট দিয়াৰ সময়তে আপুনি যদি বিবেক ভোট দিয়ে বিবেক ভোট দিয়া প্ৰথাটো আমাৰ ইয়াত আছে যদিও খুব কম মানুহেহে নিজৰ বিবেকেৰে ভোট দিয়ে সৰহসংখ্যক মানুহেই চিম্বলটো চাই ভোট দিয়ে ধৰি লওক কংগ্ৰেছৰ হাত যিটো চিম্বল আছে তেনেকৈ বিজেপিৰ পদুম ফুল আছে আম আদমি পাৰ্টি যেনেকৈ ঝাৰু এডাল চিম্বল আছে সকলোৰে নিজৰ নিজৰ এটা চিম্বল আছে কিন্তু পৰাপক্ষত আমাৰ মানুহবিলাকে চিম্বলটো চাইহে ভোট দিয়ে প্ৰাৰ্থীজন চাই ভোট নিদিয়ে সেই প্ৰাৰ্থীজন দৰকাৰ হ'লে বেয়াই হওক মদাহীয়ে হওক গেলামদাহীয়ে হওক যিয়ে নহওক তেওঁক যদি সেই প্ৰাৰ্থী সেই চিম্বলটো মনত ৰাখি যায় কোনোবাই যদি কৈছে জোৰ জবৰদস্তি যে তই এই চিম্বলটোত ভোট দিবি প্ৰাৰ্থীজন তেওঁ নাচায় তেওঁ গৈ সেই চিম্বলটোতহে ভোটটো মাৰিব সেইটো আচলতে বিবেক ভোট নহয় আপুনি যদি বিবেক ভোট তেতিয়াহে দিব যেতিয়া আপুনি গম পাব যে এই 5জন মানুহ আপুনি সিলেক্ট কৰিছে এই 5জন মানুহৰ ভিতৰত এই মানুহজন পঢ়াই শুনায়ো ভাল তেখেতে সমাজত নাম আছে তেখেতে সমাজৰ কাৰণে কৰিব পৰা বা আমাৰ সমষ্টিটোৰ কথা গৈ তেওঁ দিল্লীত গৈ উত্থাপন কৰিব পাৰিব আমাৰ অসমখনৰ কাৰণে তেওঁ কাম কৰিব পাৰিব তেনেকুৱা এজন প্ৰাৰ্থী আপুনি বিবেচনা কৰিছে যে এইজন প্ৰাৰ্থীয়ে এইটো দিব পাৰিব তেওঁৰ দলৰ কোনো কথা নাই তেওঁ যি দলৰে নহওক আপুনি সেই চিম্বলটোত আপুনি ভোটটো দিছে বা সেই প্ৰাৰ্থীজনক আপুনি ভোটটো দিছে সেইটো হৈ গ'ল বিবেক ভোট গতিকে পৰাপক্ষত বিবেক ভোটেই দিব লাগে চিম্বল ভোটটো চাওক এতিয়া মই আগতেই কৈছোঁ যিহেতু ধৰি লওক মই কংগ্ৰেছৰ কথাই কৈছোঁ কংগ্ৰেছে ধৰি লওক আপুনি হাতৰ চিনটো মনত ৰাখি গৈছে কিন্তু প্ৰাৰ্থীজন ভাল নহয় ঠিক তেনেকৈ আপুনি পদুম ফুলৰ চিনটো মনত ৰাখি গৈছে কিন্তু প্ৰাৰ্থীজন ভাল নহয় হয়তো সেই আপুনি ভোট দিয়া প্ৰাৰ্থীজন জিকি যাব পাৰে কিন্তু তেওঁ হয়তো কাম নকৰিব পাৰে গতিকে ভোট দিওঁতে আপুনি চিন্তা কৰি ভোট দিব যাতে আপুনি দিয়া ভোটটো অথলে নাযায় গতিকে সেইখিনি ক'ব লাগিছিল আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা যথেষ্টখিনি উপকৃত হ'ব আৰু ভোট কেনেকৈ দিব যিহেতু ক'লোৱে তেনেকৈ গৈ আপুনি কোনো ধৰণৰ টেনশ্যন নল'ব নতুন ভোটাৰসকলকো কৈছোঁ চিন্তা কৰিবলৈ একো নাই ধুনীয়াকৈ যাব প্ৰথম অৱস্থাত অকণমান প্ৰথম যদি কাৰোবাৰ নাম আহিছে অকণ ভয় লাগে আমাৰো লাগিছিলে তেনেকুৱা কিনো হ'ব ভুল হ'ব নেকি কিন্তু তেনেকুৱা কোনো কথা নাই আপুনি মাত্ৰ এটা বুটামেই দবাব যেতিয়া নদবাই আপোনাৰ সেই বুটামটো দবোৱাৰ পিছত যিজন প্ৰাৰ্থীৰ নাম দিছে সেই প্ৰাৰ্থীজনৰ নামটো সহ ভিপেটত পিছত আহি যায় গতিকে চিন্তা কৰিবলৈ একো নাই ধুনীয়াকৈ ভোটটো দিয়ক নিজৰ অধিকাৰ সাব্যস্ত কৰক আৰু দেশখন শক্তিশালী কৰাত নিজৰ ভূমিকা লওক গতিকে ইমানেই ধন্যবাদ ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি দিব বাই বাই